তো সেয়াই আৰু a new day and a new vlog জীৱনত বিয়া বহুত খালো কিন্তু আজি মই এনেকুৱা এখন বিয়াত আহিছো যোনখনত মাছ মাংস বা এক্সেট্ৰা এক্সেট্ৰা যি থাকিব লাগে সব থাকিব কিন্তু তাত এটা টুইষ্ট আছে মানে ইয়াত ৰভা এখন কিন্তু দৰা কইনা দুজোৰ অলপ বেলেগ নে তো আজি গম পাব কেনেকুৱা এখন বিয়া হ'বলৈ গৈ আছে এখন মই সন্মুখতে আছো ইয়া কলগছ আনিছে পুতিবৰ কাৰণে তো সেয়া আৰু বলক চাওঁ ভিতৰত কি পৰিৱেশ তো আজি গম পাব যে এখন ৰভাত দুখন বিয়া কেনেকৈ হয় কি চিষ্টেমত হয় বৰ্তমান দৰা কইনাৰ লগত এটা ঝলক চাই লওক দৰা কইনাৰ বিভাবুৰিয়া মাৰে মিলন ৰুজাগুৰি ৰঙীন সপোন বেলেগ কোনোবা ৰেডি হওক নহওক কিন্তু দৰাৰ ভনীয়েক সদায় ৰেডি সদায় আগত একদম বেলেগ কোনো মানুহ নহয় নাই তাৰ আগতে ৰেডিয়ে উপস্থিত হ'বই লাগিব দাদা বিয়া দাদাৰ বিয়া কিমান টাইম লাগিছে সাজোতে একদম ভাল লাগিছে কিন্তু তাই আধা ঘণ্টামান লাগিছে চাগে হয়নে আধা ঘণ্টা লাগিছে তোমাৰ আমাৰ দুজনী আধা ঘণ্টা জানে ন তাকে মোক কেনেকৈ লাগিছে বহুত বিউটিফুল থ্যাংক ইউ বিয়া বুলি ক'লে সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল খানা তেতিয়া খানা ডিপাৰ্টমেণ্টত আহিছোঁ মই এয়া বেঙেনা ফ্ৰাই কাৰণে বেঙেনা কাটি আছে এইফালে চালাড চাগে গাজৰ কাটি আছে এইফালে মাংস ৰেডি মাংস গোটেই ৰেডি একদম মজা এইফালে এইটো আলু ভাজি ন আৰু ফুলকবি আলু ভাজি ফুলকবি এইফালে আলু আছে কাটা আছে ধুনীয়াকৈ এইফালে কি বহাই দিছে ভাতটো আচ্ছা তো ভাতৰ কাৰণে চাউলটো বহাই দিছে আৰু এইফালে কি ভাজি আছে কেপচিকাম মানে ফ্ৰাই হ'ব এইটো ফ্ৰাই হ'ব তো এনেকৈ আয়োজন চলি আছে ধুনীয়াকৈ এয়া বেঙেনা ফ্ৰাই এইফালে একদম গৰম তেলত গৰম বেঙেনা হৈ আছে গাঁৱৰ বিয়া যিহেতু একদম চিম্পল খানা বনাইছে একদম ধুনীয়াকৈ আৰু এইখিনি মানে বহা যোগানখিনি কৰিছে আৰু ইয়াতে বহি খানা খাব যিমান যি সাজি কাচি আহিলেও ঘৰৰ বিয়া যিহেতু অলপ লাগি নিদিলে কথাটো বেয়া হৈ যায় না সেইকাৰণে লাগি দি আছোঁ ধুনীয়াকৈ পোনপ্ৰথমতে চিনাকি কৰাই দিওঁ এয়া আমাৰ ডাঙৰ দৰা আজিকালি অকল দৰা বুলি নকওঁ ডাঙৰ সৰু তেনেকৈ দৰা বুলি ক'ম কেনেকুৱা অনুভৱটোতো বিয়া পতা বহুত দিন আগতে ল'লোঁ আচ্ছা সেইটো বেলেগ তাকে অলপ ৰেডি চেডি হয় এতিয়া টাইম হৈছে আৰু মানুহ আহিছে লাহে লাহে তাকে ডেকৰেশ্যনটো দেখাম বাৰু এইটো এইখিনি মানে আমি কৰিছোঁ দেই আমি দুটাই বুজিছে ইয়াক বেছি ক্ৰেডিট দিব লাগিব জেকেট টেকেট দাগ লগাই তো এতিয়া মানে কি মানুহ আহিব এতিয়া ফাইনেল লুকটো অকমান দেৰিকে দেখাই ফাইনেল লুকটো অলপ দেৰিকে দেখাই আছোঁ আজি চেবা মেকআপ চেবা কৰিব আছে আৰু মেইন হ'ল কইনা আছে ভিতৰত ৰেডি হৈ আছে আমি অলপ জল্দি আহিলোঁ নেকি মানুহ চানুহ অহা নাই আৰু মানে কি আজি বিয়াখন মানে দেৰিকৈ হ'ব মানে নিয়ম নীতিখিনি মানে লগ্ন একেই হ'ব খালি মানে দৰা দুজন মানে বেলেগ বেলেগ সময়ত বহিব তেনেকৈ কিন্তু সৰুজনে ডাঙৰজনক চাব নোৱাৰে আৰু পানী তোলাও হ'ব প্লাছ মানে এই যিখিনি নিয়ম আৰু এনেকুৱা বিয়া মানে দেখা নাছিলোঁ কোৱা নাছিলোঁ ন তো ভাল লাগিব কিবা এটা আৰু এইফালে আমাৰ ছেকেণ্ড দৰা মানে আজি কেনেকুৱা ফিলিংছ বিয়া হৈছে কেনেকুৱা ফিলিংছ হৈছে সেইকাৰণে বিয়া চিয়া পাতিবা জ্বালাটো থাকিবই মানে আচ্ছা এতিয়া মানে কি নিয়মটো বেলেগ চিষ্টেমত হ'ব ন তোমালোকৰ যিহেতু বেলেগ বেলেগ মানে ককাই ভাই একেলগে আচ্ছা লাহে লাহে বুজাই থাকিম বঢ়িয়াকৈ চাই থাকোঁ ভিডিঅ'টো ৰেডি চেডি হোৱা এনেকৈ থাকিব নেকি দৰা মানুহ ৰেডি চেডি হৈ আমিহে সাজি আহিছোঁ ইয়াক কিয় অৱস্থা আছে মেন ইন ব্লেক মানুহ লাহে লাহে অহা আৰম্ভ হৈ গ'ল কিন্তু দৰা কইনাৰে খবৰ নাই ৰেডিয়ে হোৱা নাই ইহঁতে আজি কাৰ বিয়া মাৰ বিয়া মেৰে বেবেৰীৰ বিয়া ক'ত কৰিবা ঐ এক পেচাব ক'ত কৰাই লেগে আৰম্ভ কৰাৰ আগত মই আৰম্ভ কৰি লৈছোঁ আইটেম এয়া চালাডৰ কাৰণে আছে এইবোৰ আৰু বেঙেনা ফ্ৰাই লওঁ প্ৰথম দীপু আমি ছেকেণ্ড আৰু থাৰ্ড এনে ৰাক্ষক চলি দৈ নাখালেও দৈ নথকাকৈ মিঠাইটো খাব পাৰি ন সেইকাৰণে মিঠাইটো লৈ লৈছোঁ বঢ়িয়াকৈ আৰু কি ধুনীয়াকৈ সজাইছে মিঠাইখিনি সৰু কইনা ৰেডি ডাঙৰ কইনা ক'ত তাই দেৰি হ'ব বোধ মজা লাগিছে চাওঁ অলপ খাওঁ অলপ তাতে বহে তাতে বহিব লাগে তুমি মেইন জেগাত বেলেগ যি কি নহওক দৰাৰ বাপে কিন্তু আজি মষ্ট হেণ্ডচাম মেন হৈ আছে আৰু এইফালে ডাঙৰ বৰৰ ফুল লুকছ ৰেডি একদম সাজি কাচি এটা কথা জানানে আজি মই বহুত ডাঙৰ এটা বলিদান দিছোঁ গম পোৱা মই মঙলবাৰ পালোঁ আজি তোমাৰ আৰু ভাইৰেৰ কাৰণে মঙলবাৰ বাদ দিছোঁ মঙলবাৰে মাংস খাইছোঁ আজি মই ভাবা সেইটো পিছত কথা সেইটো পিছত আজি ব্ৰেক কৰি দিছোঁ মোৰ ভংগ কফিটো মাৰি লওঁ ভাই কফিটো দিয়া অ'কে থেংক ইউ তো আৰম্ভণি এই বৰ্ণালী এটা কথা জানানে আজি তোমালোকৰ বিয়াৰ কাৰণে বহুত ডাঙৰ এটা বলিদান দিছোঁ মই হা আজি মঙলবাৰ পালন কৰোঁ মাছ মাংস চব যি আছে চব মাৰিছে এইবিলাক যি আছে চব মাৰি দিছোঁ 12টাৰ পিছত নহ'লে খালোঁ মই কিমান ভাবা এবাৰ হা এইফালে আমাৰ ছেকেণ্ড কইনাৰ ভনীয়েক ভাল লাগিছে শুনা তোৰ কিমান টাইম লাগিছে কচোন সাজোতে
এনে আন্দাজ পলাই তোমাৰ কেমন লাগিছে ঝুট পে ঝুট তেরি মা কি এইফালে এন্ট্ৰি হৈ গ'ল ডাঙৰ বুৱাৰীৰ আৰু কি পোজ বিয়া মানে আৰু এইবিলাক পোজে আৰু অলপ পিছত তাইৰ কথা পাতিম ৰ'ব দৰাই ৰেডি হ'ব লাগে নে কি কৰিব লাগে হা দৰাই কইনাক ফটো উঠাইছে এই ঘৰতে কিছু ফটো উঠাবি এটা কাম কৰা তাইক তেনেকৈ থাকিব দিয়া তুমি কেমেৰামেন হৈ যোৱা আজি হা ৰাতি হোমচোম ফুৰিবা এইটো টাইমত কেমেৰামেন হৈ যোৱা আজিৰ এই ভিডিঅ'টোত আপোনালোকে মোৰ বাহিৰে আকৌ কাকোৱে চিনি নাপায় অকল মুখে চিনি পাব মানে কি মেইনলি ভিডিঅ'টো বনাইছোঁ যে জাষ্ট নিয়মটো আৰু মানে দুখন বিয়া মানে এখন ৰবাত কেনেকৈ হয় সেই নিয়মটো দেখুৱাই আছোঁ জাষ্ট ছেকেণ্ড দৰা কথা এটা গম পোৱা নাই ভাল লাগিছে বাৰু তোমাক ভাল লাগিছে বেয়া লগা নাই বুলি নকওঁ মই কিন্তু এটা কথা আজি বহুত ডাঙৰ এটা বলিদান দিছোঁ মই গম পোৱা জানা নেকি আজি কি বাৰ মঙলবাৰ মই প্ৰত্যেক মঙলবাৰ পালন কৰোঁ তোমাৰ কাৰণে আৰু সেই দাদাৰীৰ কাৰণে আজি ভাঙব লগা হৈছে বুজিছা কিবা কিবা অলপ চিন্তা কৰিব নোৱাৰা মানুহ আহি আছে গৈ আছে খাই আছে লৈ আছে কিন্তু ডাঙৰ কইনা ইমান দেৰিকৈ আহিছে এই মেকআপৰ যে এই ৰহস্য কিমান টাইম লাগিছে কোৱাচোন কিমান সময় লাগিছে সঁচা কথা ইমান ধুনীয়াকৈ মেকআপ কৰিছা যে সঁচা কথা 3 ঘণ্টা 3 ঘণ্টা 6 ঘণ্টা ৰেডি হোৱাই নাই ৰখি লাষ্টত এই ৰূপত প্ৰস্তুত হৈছে আৰু ফাইনেলি আৰু এটা কথা তোমালোকৰ কাৰণে এটা যে বলিদান এটা দিছোঁ গম পোৱা আজি কি বাৰ মঙলবাৰ মই পালন কৰোঁ তোমাৰ কাৰণে এই 4টা ব্যক্তিৰ কাৰণে আজি মই মঙলবাৰ ভাঙিছে গম পোৱা কিমান ভাল পাওঁ গোটেইকেইটাকে বুজিছা मैं तो तेरे को हरामी समझता था तो राम निकला रे देव मानुस निकला रे বিকি এটা কথা কোৱাচোন আমাৰ যে তোমালোকৰ যে এই বিয়াখনৰ যে নিয়মটো সেইটো দুখন বিয়া একেলগে হেৰি কৰিছা নিয়মটো কি হিচাপত হ'ব মানে তোমাৰ ধৰি লওক পানী তোলা বা ধৰি লওক তুমিতো ক'ব আহিব লাগিব ন কইনা নিবৰ কাৰণে সেই চিষ্টেমটো কেনেকুৱা হ'ব মানে আচলতে এখনক কোৱা হয় আপোনাৰ বুঢ়া বিয়া বুলি বুঢ়া বিয়া নেকি মানে এখন ৰভা তলতে ককায়েক ভাই দুজনী বিয়া পাতিব নাপায় সেইকাৰণে দুটা গুণ আছে সেইটো গম পাওঁ বাৰু এটা চাইডত কম সম্পোৱা হ'ব আচ্ছা এই ঘৰ মানে আচলতে কইনা ঘৰ একচুৱেলি কইনা ঘৰ বুলি ধৰা হৈছে আৰু যিহেতু কইনা আগতে মানে দৰা বেলেগৰ ঘৰত থাকিব নে আমাৰ ফ্ৰণ্টতে আছে ওচৰৰ মানুহ পৰা দৰা থাকিব তাৰ পৰা আহিব ইয়ালৈ কইনা ইয়াতে হোম কৰিব ইয়াত মানে কি বিটু বেলেগ এখন ঘৰৰ পৰা আহিব তুমি বেলেগ হেৰিৰ পৰা আহিবা টাইমিংটো একে নে লগ্নটো একে পৰিছে নে অলপ আগা পিছা হৈছে নে মানে হোমটো বেলেগকৈ হ'ব তোমাৰ ইয়াত হ'ব আৰু বা ইফালে আচ্ছা বেলেগকৈ হ'ব মানে এনেকুৱা চিষ্টেমটো গম পোৱা নাছিলোঁ ন সেইকাৰণে মানে জানিলেও ভাল লাগিল এনেকুৱা আৰু ভিডিঅ' বনাই দি আছোঁ ভাড়া চাড়া দিব লাগিব চব মেকআপত ডুবি আছে ভাড়া চাড়া লাগিব এনে ভিডিঅ' বনাই নাই মইতো ভিডিঅ'গ্ৰাফী কৰি আছোঁৱে বাৰু ব্লগ চব বনাই আছোঁ কিন্তু কেমেৰামেন যে এইফালে দেখিছে এইফালে কেমেৰামেন মানে লেডি কেমেৰামেন সাজি ধুনীয়াকৈ ফটোগ্ৰাফী কৰি আছে বিন্দাছ ফটোগ্ৰাফাৰ তোমাক ইয়াত লেন্স চেন্স কি লাগি আছে নো ক'ব পাৰিবা নেকি হা কিয় লুকাই দিলা যে হা বাকী এনে পেমেণ্ট চিমেণ্ট কিমান পাইছা বিয়া ঘৰৰ পৰা হা এই ৰ'ব এই বিয়াখন কাৰ হয় আচল কথাটো এতিয়ালৈকে কোৱাই নাই একচুৱেলি এই বিয়াখন হ'ল পিকুৰ মোমায়েকৰ 2টা ল'ৰাৰ সোনা কি খবৰ কিমান ক্লাছ পালা 10 পালা বাপৰে তুমি তুমি ডাঙৰ ন তুমি সৰু তুমি সৰু এই ডাঙৰ চলি কি মোবাইল চাইছা মোবাইল নাচাই নহয় দিছ ইজ পট কফি এক কাপ খাই লওঁ ৰ কফি খাই জীয়াই আছোঁ ইমান টাইম বেছি অলপ খালে হাগা চাগা লাগিব না সেইকাৰণে ৰিক্স ল'ব নোৱাৰি বিয়া ঘৰত এতিয়া বাৰু মানুহ অলপ পাতলা হৈছে গধূলি হৈছে ন আৰু মানে কি পানী তোলাৰ পৰ্বটো অলপ দেৰিকৈ আৰম্ভ হ'ব মানে বেলেগকৈ এইফালে কলগছ বেলেগকৈ ইফালে বেলেগকৈ তেনেকৈ আৰু অলপ দেৰিকৈ হ'ব 8টামান বাজিব দেখাম হা বেলেগৰ ঘৰ বুজাই আছোঁ ভালকৈ চাই থাকক মানে দুইজনী কইনা একেখন ঘৰতে থাকিব খালি দৰা কেইজনহে বেলেগৰ ঘৰৰ পৰা আহিব মানে তাৰে পৰা মানে গা পা ধুই ধুনীয়াকৈ নিয়ম নীতি কৰি ইয়াতে হোম পুৰিব আহিব লাহে লাহে আয়োজন আৰম্ভ হৈছে আৰু মই যে কৈছিলোঁ মানে হোম বেলেগ জাত পুৰিব তো এজনৰ ইয়াত পুৰিব এয়া মানে যোগাৰ কৰি আছে আৰু এজনৰ সেই তাত য'ত খাইছিলোঁ আমি ভাতখিনি খালী কৰি
সেইটো চাইডে মানে হোম পৰিব বেলেগ বেলেগ জেগাত এইখিনি যোনখিনি জেগা দেখিছে এইখিনি হ'ল সৰু দৰাটোৰ মানে ঠাই আৰু ইয়াত হোম পৰিব আৰু ডাঙৰটোৰ এইফালে আমি য'ত মানে অলপ আগত মানে খানা চানা খাইছিলোঁ এইখিনি বাৰু চাইটেড কৰি দিছে চাইড কৰি মানে কি ইয়াত ডাঙৰজনৰ মানে হোম পৰা যাব এতিয়া পানী তুলিব গৈছে চব একদম ঢোল পেপাৰ চব লৈ ধুনীয়াকৈ একদম একো দেখা নাই পানী তোলা চাওঁ বোলো এয়া যে ঢোল পেপা বাজি আছে যে ইয়াত মানে ডাঙৰ ডাঙৰ দৰাৰ আৰু মানে সৰু দৰাৰ বেলেগকে পানী তুলিব যাব ডাঙৰ দৰাৰ গা ধোৱা নেম চেচ এটা সৰু দৰাৰ য'ত মানে গা ধুৱাব তালৈকে গৈ আছো শুনা গা ধুতে অলপ নাৰ্ভাছ চাৰ্ভাছ নহবা কিন্তু বিকট ঠাণ্ডা পানী কিন্তু গৰম পানী চৰম পানী চিষ্টেম নাই কম জ্বালা হোৱা নাই দেই আৰু অ'ত ত'ত যাব লগা আহিছে মানে চাৰিজন যিহেতু দুজনী কইনা দুজন দৰা তেনেকৈ 4 ঠাইত মানে পানী তুলিব লাগিছে 4 ঠাইত মানে এনেকৈ ধোৱাব এই বেলেগ বেলেগ আৰু এইকাৰণে খোজকাঢ়ি অৱস্থা নাইকিয়া হৈছে একদম চব গা ধোৱা মেলা চব সম্পন্ন চেচ একদম মাথা চাথা বিষাই গৈছে এনেকুৱা দৌৰা দৌৰি নন ষ্টপ দৌৰা দৌৰি কৰি আছো ভিডিঅ' বনোৱা ইমান ইজি নহয় পাগলা গৈছে সঁচাই পাগলা গৈছে এতিয়া কইনাৰ বাৰু গা ধোৱা মেলা আছিল সেইবিলাক নিয়ম চিয়ম ইমান দেখাই থকা নাই ন মানে বৰ খাব আপোনালোকে এতিয়া জাষ্ট এতিয়া মানে দৰা তাৰে পৰা আহিব আহি ইয়াত হোম পুৰা যাব হোম পুৰাখিনি দেখাম আৰু চাই ল'ব আৰু তো শেষৰ সাজটো খাই লওঁ ৰ'ব বেয়া ভোক লাগিছে আৰু ভাগৰ লাগিছে এনিটাইম ভিডিঅ' কৰি থাকি লাভ নাই আৰু খাই লওঁ তো লাহেকৈ ভিডিঅ'টো শেষ কৰিম আৰু একদম চকুটো কিবা লাগিছে আৰু সেই চুলিকেইডাল একদম অশান্তি দিয়ে আৰু এটা জমনি কথা এই মই মানে দুদিনমান আগত দাড়ি কাটি আহিলোঁ ন মোক মানে তাৰে চেলুনৰ নাপিতে সুধিছে যে চুলিকেইডাল হিট দিছে নেকি হিট মানে সেই আৰু ষ্ট্ৰেট কৰিছে নেকি মই চালা যে জন্মৰ পৰা সেই ষ্ট্ৰেট চুলি এনেকুৱা চুলি কাটিম বাৰু তো ডাঙৰ দৰা আহি পেলাই একদম সাজি কাচি আৰু মানে নিয়মবিলাক যোনবিলাক সেই একে থাকিব খালি মানে কি হোমকেইটা বেলেগ বেলেগকৈ হ'ব দুটা মানে যিহেতু দুইটাৰে হোম বেলেগ বেলেগ জেগাত আছে সেইকাৰণে মানে ডাঙৰটোৱে সৰুটোৰ হোম চাব নাপায় আৰু সৰুটোৱে ডাঙৰটোৰ হোম চাব নাপায় এতিয়া বৰ্তমান ডাঙৰটো আহিছে মানে ডাঙৰ দৰা তো মানে এই হোমটো দেখিছে যে এই হোমটো মানে সৰু দৰাটোৰ তো এনেকৈ তাক মানে এনেকৈ দেখিছে ঢাকি আনিব ঢাকি আনি আগদি লৈ গৈ তাক ভিতৰত লৈ যাব এই মানে হোমটো মানে চাব নোৱাৰে এয়া দেখিছে এনেকৈ মানে ঢাকি আনিছে মানে কাপোৰেৰে যাতে সেইটো পাৰে মানে হোমটো সি দেখা নাপায় ই পাৰ হৈহে মানে সেইটো পাৰে যাব মানে ককাইকে বেলেগ চাইডে গৈ হোমৰ গুৰিত বহিলে এতিয়া ভায়েক আহিছে সৰুটো ই ইয়াত বহিব মানে বিয়া দেখিছোঁ আৰু মানে ডাবুল হোম ডাবুল সেয়াই আৰু কিবা বেলেগ কিবা এটা মানে ভাল লাগিছে চাই বিয়াখন এইফালে অৱশেষত এখন ৰভাত এইফালে ডাঙৰ বৰ কইনা আছে এইফালে নিয়ম হৈ আছে আৰু আনফালে দেখাই আছোঁ ৰ'ব এইফালে মানে কি T20 খেলা দিছে একদম পুৰা ফাই মন্ত্ৰ মাতিছে আৰু এই চাইডে এইফালে একদম টেষ্ট মেচ খেলা দি আছে একদম টেষ্ট মেচ খেলা দিছে দেখোন T20 খেলিব লাগিছিল হা কি ভাঙিবই পৰা নাই আইচক্ৰীম নেকি তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা জনাব একদম অৱস্থা বেয়া এতিয়া যদি ৰেষ্ট নলওঁ নুশু মাৰা যাম ভাই ৰাতিপুৱা সেই 10টা নে 10:30 11টা সেইখিনি সময়ৰ পৰাই মানে ভিডিঅ' বনাই আছোঁ ক্লিপ লৈ আছোঁ এই মানে নন ষ্টপ আৰু অৱস্থাই বেয়া একদম তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকুৱা জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই